নমস্কাৰ মই অসহ্য এই মুহূৰ্তত আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এতিয়াৰ পৰা তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰিলে যাব লাগিব জেললৈ হয় বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগতো একাংশ লোকে অন্ধবিশ্বাসৰ বলি হয় আৰু যাৰ ফলত কবিৰাজৰ ওচৰলৈ যায় আৰু একাংশ কবিৰাজে তন্ত্ৰ মন্ত্ৰৰে তেওঁলোকক চিকিৎসা কৰে আৰু তেওঁলোকৰ পৰা ধন দাবী কৰে কিন্তু এতিয়াৰ পৰা তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে অসম চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰিলে এতিয়াৰ পৰা কেইসকল কবিৰাজ জেললৈ যাব লাগিব যিসকল কবিৰাজে চিকিৎসাৰ নামত অবৈধভাৱে ধন দাবী কৰে আৰু তাৰ সেইসকল কবিৰাজৰ বিৰুদ্ধে যে কঠোৰ হৈ পৰিছে অসম চৰকাৰ সবিস্তাৰ এই মুহূৰ্তত লৈ আহিব বিচাৰিছো আপোনালোকৰ বাবে আমি জনাই আছো যে তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰিলে এতিয়াৰ পৰা যাব লাগিব জেললৈ আৰু তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰা সকলক প্ৰদান কৰা হ'ব কঠোৰ শাস্তি আৰু কবিৰাজ সকলক হকিয়নি প্ৰদান কৰিছে চৰকাৰে অসম চৰকাৰে হকিয়নি প্ৰদান কৰিছে চিকিৎসাৰ নামত অবৈধ কাৰ্যত লিপ্ত হ'ব নোৱাৰিব আৰু কলা অন্ধ বোবা লোকক তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰিব নোৱাৰিব আৰু জন্মগত ৰোগৰ চিকিৎসা তন্ত্ৰ মন্ত্ৰৰে কৰিলে জেললৈ যাব লাগিব আৰু এই সমূহ বেজালিক নিষিদ্ধ কৰিলে অসম চৰকাৰে আৰু দৰিদ্ৰ লোকৰ পৰা চিকিৎসাৰ নামত ধন দাবী কৰিব নোৱাৰিব পুনৰবাৰ জনাইছো বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত একাংশ লোকে অন্ধবিশ্বাসৰ বলি হয় আৰু কবিৰাজৰ কাষ চাপে আৰু একাংশ কবিৰাজে তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰে আৰু তাৰ ফলশ্ৰুতিত চিকিৎসা কৰাল ব্যক্তিজনৰ পৰিয়ালৰ পৰা ধন দাবী কৰে আৰু এতিয়াৰ পৰা চিকিৎসাৰ নামত অবৈধ কাৰ্যত লিপ্ত হ'ব নোৱাৰিব কবিৰাজসকলক এক প্ৰকাৰৰ হকিয়নি প্ৰদান কৰিছে অসম চৰকাৰে ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কলা অন্ধ বোবা বা শাৰীৰিক বিকৃতি থকা লোকসকলক তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰিব নোৱাৰিব আৰু জন্মগত ৰোগৰ চিকিৎসা তন্ত্ৰ মন্ত্ৰৰে কৰিলে জেললৈ যাব লাগিব আৰু এই বেজালিসমূহক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে অসম চৰকাৰে ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু দৰিদ্ৰ লোকৰ পৰা চিকিৎসাৰ নামত বেজালি কৰিব নোৱাৰিব ধন দাবী কৰিব নোৱাৰিব আৰু যিসকল কবিৰাজে দৰিদ্ৰ লোকৰ পৰা চিকিৎসাৰ নামত ধন দাবী কৰে যিসকল কবিৰাজে কলা অন্ধ বোবা ইত্যাদি লোকক তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰে সেইসকল লোকক কঠোৰ শাস্তি বিহিব সেইসকল কবিৰাজক হকিয়নি প্ৰদান কৰিছে অসম চৰকাৰে চিকিৎসাৰ নামত কোনো ধৰণৰ অবৈধ কাৰ্যত লিপ্ত হ'ব নোৱাৰিব আৰু তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰাসকলক প্ৰদান কৰা হ'ব কঠোৰ শাস্তি জন্মগত ৰোগৰ চিকিৎসা তন্ত্ৰ মন্ত্ৰৰে কৰিলে জেললৈ যাব লাগিব আৰু এইসমূহ বেজালিক নিষিদ্ধ কৰিলে অসম চৰকাৰে ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰিলেই জেললৈ যাব লাগিব তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰাসকলক প্ৰদান কৰা হ'ব কঠোৰ শাস্তি আৰু কবিৰাজসকলক এক প্ৰকাৰৰ হকিয়নি প্ৰদান কৰিছে অসম চৰকাৰে চিকিৎসাৰ নামত কোনো ধৰণৰ অবৈধ কাৰ্যত লিপ্ত হ'ব নোৱাৰিব আৰু লগতে কলা অন্ধ বোবা বা শাৰীৰিক বিকৃতি থকা লোকসকলক তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰিব নোৱাৰিব আৰু জন্মগত ৰোগৰ চিকিৎসা তন্ত্ৰ মন্ত্ৰৰে কৰিলে জেললৈ যাব লাগিব আৰু এই বেজালিসমূহক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিলে অসম চৰকাৰে আৰু দৰিদ্ৰ লোকৰ পৰা চিকিৎসাৰ নামত ধন দাবী কৰিব নোৱাৰিব ৰাজ্যিক কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে এতিয়াৰে পৰা তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰিলেই জেললৈ যাব কবিৰাজসকল